নমস্কাৰ মই দেৱাংগনা লহকৰ আৰু ৰিচাৰ্চ আৰু ষ্টেটিষ্টিক্সৰ আমি এটা অন্যতম বিষয় আজি আৰম্ভ কৰিম আৰু সেই বিষয়টো হ'ল গুণগত গৱেষণা অৰ্থাৎ কোৱালিটেটিভ ৰিচাৰ্চ। এতিয়া আমি চাওঁ আহক গুণগত গৱেষণা মানে কি হয়। শৈক্ষিক পৰিঘটনা গুণগত গৱেষণাৰ বৈজ্ঞানিক ব্যাখ্যাৰ বিপৰীতে গতিশীল পৰিস্থিতিৰ প্ৰক্ৰিয়া বুজাত মনোনিৱেশ কৰে আৰু হস্তক্ষেপ কৰে ইয়াৰ প্ৰকৃতিক পৰিৱেশত বাস্তৱতা অৰ্থাৎ বেলেগ বেলেগ চাইণ্টিফিক এক্সপ্লেনেশ্যনৰ এডুকেশ্যন ফেনমেনা যিবোৰ আছে শিক্ষাৰ যিবোৰ ফেনমেনা আছে তাৰে কিছুমান চাইণ্টিফিক এক্সপ্লেনেশ্যন থাকে আৰু এই চাইণ্টিফিক এক্সপ্লেনেশ্যন আমাৰ কোৱালিটেটিভ ৰিচাৰ্চ বা গুণগত গৱেষণাই কি কৰে কনচেনট্ৰেট কৰে এইটো বুজিবলৈ যে ডাইনামিক চিটুৱেশ্যনছবোৰ ইয়াৰে কি হয় আৰু হস্তক্ষেপ কৰে ইণ্টাৰভিন কৰে গোটেই ৰিয়েলিটিটো চাবলৈ ইন ইটছ নেচাৰেল ছেটিং অৰ্থাৎ হস্তক্ষেপ কৰে যাতে এটা নেচাৰেল ছেটিঙত কি চলি আছে কি চলা নাই কেনেদৰে চলিছে কোনে কি বস্তু কৰি আছে কি হৈ আছে এই গোটেইখিনি বস্তু চালি জাৰি চায় অৰ্থাৎ ইয়াতে আপোনালোকৰ কিতাপত কৈছে যে আনলাইক সাইন্টিফিক এক্সপ্লেনেশ্যন টু এডুকেশ্যনেল ফেনমেনা qualitative research concentrates on understanding the process of dynamic situations মানে বেলেগ বেলেগ বিভিন্ন ধৰণৰ যিবোৰ পৰিৱেশ থাকে সেইবোৰত ফোকাস কৰে কনসেন্ট্ৰেট কৰে সেইবোৰত মনোযোগ দিয়ে আৰু লগতে হস্তক্ষেপ কৰে intervenes with the reality মানে অৰ্থাৎ সত্যটো কি তাৰে ভিতৰত হস্তক্ষেপ কৰে আৰু in its natural setting naturally যেটো বস্তু হৈ আছে তাৰে ভিতৰতে হস্তক্ষেপ কৰে তাৰ পিছত কৈছে যে the procedures adopted are of humanistic nature অৰ্থাৎ গ্ৰহণ কৰা প্ৰক্ৰিয়াবোৰ মানৱতাবাদী প্ৰকৃতিৰ অৰ্থাৎ humanistic nature যে মানুহে নিজৰ highest potential reach কৰিব পাৰে বা আমি এটা আমাৰ বাউন্ডাৰী থাকিহে মানুহৰ বস্তুখিনি আমি চাইছো যেহেতু আমি ইয়াতে অবজাৰ্ভ কৰি আছো বা মানুহবোৰে কি কৈ আছে সেয়া আমি বুজিব চেষ্টা কৰি আছো গতিকে আমাৰো এটা লিমিটেশন থাকে আমি মানুহ হিচাপে অন্য লোকৰ যেটো বাউন্ডাৰী থাকে যেটো সমস্যা থাকে সেইবোৰ আমি ৰেসপেক্ট কৰিব লাগে আৰু সেই দায়ৰাটোৰ ভিতৰতে আমি বস্তুখিনি চাব লাগিব বুজিব লাগিব আৰু আমি গৱেষণা কৰিব লাগিব গতিকে কাৰোবাক মনত দুখ দি বা কাৰোবাক হাৰ্ট কৰে বা কাৰোবাক সাইকোলজি হাৰ্ট কৰি ফেলে ফিজিক্যালি হাৰ্ট কৰি ফেলে আমি একো গৱেষণা আমি নকৰো আমি ৰেসপেক্ট মানুহজনে যি ৰেসপেক্ট ডিজার্ভ কৰে আমাৰ পাৰ্টিসিপেন্টে যি ৰেসপেক্ট ডিজার্ভ কৰে এজ আ পাৰ্টিসিপেন্ট সেই ৰেসপেক্ট খিনিও আমি দিও সেই সন্মান খিনিও আমি দিও তেওঁলোকৰ আমি বুজ লওঁ গোটেই বস্তুখিনি বুজ লৈহে আমি গৱেষণা কৰো তাৰ পিছত কৈছে যে এতিয়া এডুকেশ্যন সিস্টেম যেটো আছে অৰ্থাৎ শৈক্ষিক গৱেষকসকলেও গুণগত পদ্ধতিৰ প্ৰতি গুৰুত্বপূৰ্ণ মনোযোগ দিছে মানে কোৱালিটেটিভ ৰিচাৰ্চ অৰ্থাৎ গুণগত গৱেষণা এতিয়া লাহে লাহে গুণগত গৱেষণাৰ এতিয়া লাহে লাহে জোৱাৰ উঠিছে কাৰণ এতিয়া মানুহে গুণগত গৱেষণাৰ ফালে ঢাল খাবলৈ বিচাৰিছে কাৰণ কি ইয়াতে প্ৰথম কথা হ'ল যে আমি ইন ডেপথ নলেজ পাওঁ একদম গভীৰ ডিপ আমি নলেজবোৰ আমি গ্ৰহণ কৰিবলৈ পাৰো তাৰ পিছত কৈছে যে বিভিন্ন ধৰণৰ বিষয় যেনেকৈ সামাজিক বিজ্ঞান নেতৃত্ব ৰাজনৈতিক অনুসন্ধানৰ সাধাৰণ প্ৰকৃতিত তেওঁলোকৰ উৎপত্তি হোৱা বিজ্ঞান আৰু মনোবিজ্ঞান গুণগত পদ্ধতিবোৰক পৰিশোধিত আকৃতি দিয়া হৈছে সাম্প্ৰতিক সাহিত্য অৰ্থাৎ আজিকালি বেলেগ বেলেগ বিষয়েও আকৌ এটা ৰিডিফাইন কৰি এটা শেপ দিছে এই কারেন্ট লিটারেচার
থ্ৰু কারেন্ট লিটারেচার এটা আকো নতুনকে এই গুণগত গৱেষণাক এটা ৰিশেপ কৰি ফেলে যে আমি গুণগত গৱেষণা আকো কেনেদৰে কৰিব পাৰিম হেতুৰ ওপৰত মনোযোগ দিছে গতিকে আমি আকৌ এবাৰ চাই লম কি কি ইয়াতে পঢ়িলো আমি পঢ়িলো যে শৈক্ষিক পৰিঘটনা গুণগত গৱেষণাৰ বৈজ্ঞানিক ব্যাখ্যাৰ বিপৰীত গতিশীল পৰিস্থিতিৰ প্ৰক্ৰিয়া বুজাত মনোনিৱেশ কৰে আৰু হস্তক্ষেপ কৰে ইয়াৰে প্ৰকৃতিৰ পৰিৱেশিত বাস্তৱতা তাৰ পিছত কৈছে যে গ্ৰহণ কৰা প্ৰক্ৰিয়াবোৰ মানৱতাবাদী প্ৰকৃতিৰ তাৰ পিছত পলমকৈ শৈক্ষিক গৱেষকসকলে গুণগত পদ্ধতিৰ প্ৰতি গুৰুত্বপূৰ্ণ মনোযোগ দিছে তাৰ পিছত কৈছে যে সমাজ বিজ্ঞান নেতৃত্ব ৰাজনৈতিক অনুসন্ধানৰ সাধাৰণ প্ৰকৃতিত তেওঁলোকৰ উৎপত্তি হোৱা বিজ্ঞান আৰু মনোবিজ্ঞান গুণগত পদ্ধতিবোৰক পৰিশোধিত আকৃতি দিয়া হৈছে সাম্প্ৰতিক সাহিত্য এতিয়া আমি ডেফিনিশন চাম অৰ্থাৎ বৰ্ণনা চাম ইয়াতে কৈছে যে মই আগে ইংৰাজীৰ ডেফিনিশনটো আপোনালোকক কৈ দিও ইয়াতে ডেনজিন আৰু লিংকনে কৈছে যে qualitative research is multi-method focus অৰ্থাৎ গুণগত গৱেষণা হৈছে বহু পদ্ধতিৰ গুৰুত্ব naturalistic approach to its subject matter ইয়াৰ বিষয়বস্তুৰ প্ৰতি এক ব্যাখ্যামূলক প্ৰকৃতিবাদী দৃষ্টিভংগী জড়িত কৰা তাৰ পিছত qualitative research involves the studied use and collection of a variety of empirical materials গুণগত গৱেষণাত বিভিন্ন অভিজ্ঞতামূলক সামগ্ৰীৰ অধ্যয়ন ব্যৱহাৰ আৰু সংগ্ৰহ অন্তৰ্ভুক্ত থাকে যেনে আছে আমাৰ কেস ষ্টাডি পাৰ্সোনাল এক্সপেৰিয়েন্স ইন্ট্ৰস্পেকশন লাইফ ষ্টৰী তাছত ইন্টাৰভিউ অবজাৰভেশনাল historical interactional and visual texts that describe routine and problematic and meaning in individual lives যেনে কেস অধ্যয়ন ব্যক্তিগত অভিজ্ঞতা আত্মনিৰীক্ষণ জীৱন কাহিনী সাক্ষাৎকাৰ পৰ্যবেক্ষণমূলক ঐতিহাসিক অন্তঃক্ৰিয়ামূলক আৰু দৃশ্যমান পাঠ যি নিয়মীয়া বৰ্ণনা কৰে আৰু ব্যক্তিৰ জীৱনত সমস্যাজনক আৰু অৰ্থ কি কৰে হেয়া পৰিশোধ কৰে এটা কথা হল যে এটো এটা মাল্টি মেথড ফোকাস হয় এনেকুৱা নহয় যে এটাই মেথড আছে বহু বিভিন্ন মেথড ইউজ কৰে তাৰ পিছত কৈছে যে ইনভলভিং আ ইন্টাৰপ্ৰিটেটিভ আমি ইন্টাৰপ্ৰেট কৰো আমি যেটা ডেটাখিনি লম তাৰে আমি এটা ইন্টাৰপ্ৰিটেশন উলাও যে এইজন মানুহৰ মতে চাগে বস্তুটো এনেকুৱা হয় বা এই যেটো পৰিস্থিতি হয় পৰিস্থিতিৰ মতে বস্তুটো এনেকুৱা হ'ব পাৰে তাৰ পিছত ন্যাচুৰালিস্টিক এপ্ৰোচ টু ইট সাবজেক্ট ম্যাটাৰ আমি একদম জিমান পাৰো হিমান ন্যাচুৰাল ভাবে ডেটাখিনি কালেক্ট কৰিবলৈ কে চাও তাৰ পিছত কৈছে যে কোৱালিটেটিভ ৰিসাৰ্চে ব্যৱহাৰ কৰে অলৰেডি যিখিনি ষ্টাডি হৈ গৈছে সেইখিনি বস্তু কিন্তু লোৱা হয় আৰু লগতে আৰু বিভিন্ন ধৰণৰ এম্পিৰিক্যাল মেথড অৰ্থাৎ কজ এণ্ড ইফেক্ট ৰিলেশনশিপ এটা এস্টাবলিশ কৰিব পাৰা মানে সেইখিনি সেইখিনিলৈকে এস্টাবলিশ কৰিব পাৰাকে বেলেগ ধৰণৰ যিবোৰ আমাৰ মেথড আছে যেনেকুৱা কেস অধ্যয়ন হওক ব্যক্তিগত অভিজ্ঞতা আমাৰ কি হয় আমাৰ এক্সপেৰিয়েন্স কি হয় তাৰ পিছত আত্মনিৰীক্ষণ তাৰ পিছত জীৱন কাহিনী সাক্ষাৎকাৰ পৰ্যবেক্ষণমূলক ঐতিহাসিক অন্তঃক্ৰিয়ামূলক আৰু দৃশ্যমান পাঠ এইবোৰ কি হয় এইবোৰৰ যোগেদি যিবোৰ আমাৰ প্ৰবলেমছ আছে বা যি ডেইলি ৰুটিন আমি দেখি আহিছো সেই গুটেখিনি বুজাত আমাক সহায় কৰে এতিয়া আমি গুণগত গৱেষণাক আমি আৰু অলপ ভালকে জানিবলৈ চেষ্টা কৰিম এতিয়া প্ৰথম কথাটো হৈছে যে
ইয়াতে আপোনালোকৰ কৈছে যে কোৱালিটেটিভ ৰিচাৰ্চে ফ'কাছ কৰে ষ্টাডি অফ কমপ্লেক্স হিউমেন এণ্ড ছ'চিয়েল প্ৰব্লেমছ ইন টোটেলিটি unlike scientific method of concentrating on study of fragmented variables or situations or events অৰ্থাৎ গুণগত গৱেষণাই জটিল মানৱ আৰু সামাজিক সমস্যাৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে সামাজিকভাৱে খণ্ডিত চলকৰ অধ্যয়নত মনোনিৱেশ কৰাৰ বৈজ্ঞানিক পদ্ধতিৰ বিপৰীতে বা পৰিস্থিতি বা ঘটনা অৰ্থাৎ কৈছে যে এতিয়া আমি কোৱান্টিটেটিভ যেতিয়া ষ্টাডি কৰিছিলোঁ কোৱান্টিটেটিভ ষ্টাডিত আমি কি কৰোঁ আমি কেইটামান ভেৰিয়েবলছ লওঁ হয় কি নহয় এতিয়া ভেৰিয়েবলছ আমাৰ কি কি যেন ধৰি লওক কোৱালিটি অফ লাইফ আৰু হেপিনেছে আমাৰ ৱেলবিঙত হেল্প কৰে নেকি গতিকে এইখিনি খণ্ড খণ্ড পাৰ্ট যে এইটো চলক এই দুটা চলক মিলিয়ে ডিপেণ্ডেণ্ট ভেৰিয়েবল যিটো আমাৰ আছে যিটো আমাৰ ৱেলবিঙৰ ভেৰিয়েবল তাতে কিবা প্ৰভাৱ পেলাই নে নেপেলাই চাবলৈ খোজো চাই যিটো আমাৰ কোৱান্টিটেটিভ ৰিচাৰ্চ মেথড আছে কিন্তু কোৱালিটেটিভত কি হয় আমি গোটেইখিনি আমি সাঙুৰ খুৱাবলৈ চেষ্টা কৰোঁ যেনেকে জেষ্টল্টৰ যিটো মানে এটা তাহাঁতৰ যিটো ফিলচফি হয় যে আমি গোটেই বস্তুখিনি চাম হোল ইজ গ্ৰেটাৰ দেন ইটছ পাৰ্ট গোটেই বস্তুখিনিক আমি চাওঁ আমি এই টুকুৰা টুকুৰকে নাচাওঁ গতিকে কোৱালিটেটিভ ৰিচাৰ্চৰো এইটো এটা খুব প্লাছ পইণ্ট হয় প্লাছ গোটেই যিটো কোৱালিটেটিভ মেথড হয় তাৰে আইডিয়া যিটো মেইন আইডিয়া সেইটোৱে হ'ল যে আমি গোটেইখিনি আমি সাঙুৰ খুৱাম আমি ABCD কে নাচাওঁ আমি গোটেই একদম কি শব্দ দিছে কি চেন্টেন্স দিছে গোটেইখিনি বস্তু আমি সাঙুৰ খুৱাই ল'ম তাৰপিছত কৈছে যে 2 নম্বৰ কথাটো হ'ল যে qualitative research places the main emphasis on the researcher who narrates and interprets phenomena in terms of meanings derived from people's experience, events, etc. Hence, human and subjective approach is highlighted. অৰ্থাৎ গুণগত গৱেষণাই গৱেষকৰ ওপৰত মুখ্য গুৰুত্ব আৰোপ কৰে যিয়ে বৰ্ণনা কৰে আৰু মানুহৰ অভিজ্ঞতা ঘটনাৰ পৰা আহৰণ কৰা অৰ্থৰ ক্ষেত্ৰত পৰিঘটনাবোৰ ব্যাখ্যা কৰে ইত্যাদি সেয়েহে মানৱ আৰু বিষয়ভিত্তিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা হয় অৰ্থাৎ কৈছে যে ইয়াতে যিজন গৱেষক হয় গৱেষকজনৰ ওপৰত সাংঘাতিক আমি গুৰুত্ব দিওঁ কাৰণ কি তেওঁলোকে বৰ্ণনা কৰে যিখিনি বস্তু তেওঁলোকে শুনিছে দেখিছে জানিছে বুজিছে তেওঁলোকে সেইখিনি বস্তু ইন্টাৰপ্ৰেট কৰে তেওঁলোকে এই ধৰি লওক মাটিৰ বাচনক যিদৰে আকৃতি দিয়ে এজন কুমাৰে ঠিক তেনেদৰে যিখিনি বস্তু পাইছে সেই গোটেইখিনিক আকৃতি দিয়ে যে বস্তুটো কি হৈ আছে আমি যাতে ইজি ৱেত সহজভাৱে সৰলভাৱে যাতে আমি ৰিচাৰ্চটো বুজি পাওঁ আৰু আমি বহুত ইন ডেপথত গভীৰভাৱে আমি যাতে বুজি পাওঁ সেই তাৰে কাৰণে কি কৰে শ্বেপ দিয়ে আল্টিমেটলি আৰু সেই বস্তুবোৰ ক'ৰ পৰা আনে মানুহৰ এক্সপিৰিয়েঞ্চ এজন মানুহৰ অভিজ্ঞতা কি হৈছে তেওঁলোকৰ জীৱন কাহিনী কেনেকুৱা তেনেকুৱা বিভিন্ন ধৰণৰ বা নিউজ পেপাৰত সেই মানুহজনৰ বিষয়ে কিবা পাইছে নেকি কিবা আৰ্টিকেল আছে নেকি তেনেকুৱা বিভিন্ন ধৰণৰ পৰা বস্তু লৈ মিলি এটা শ্বেপ দিয়ে আৰ্টিকেল এটাক শ্বেপ দিয়ে বা ৰিচাৰ্চ এটাক বা গৱেষণা কৰা এটা আৰ্টিকেলক শ্বেপ দিয়ে আৰু সেইকাৰণে এইটো বহুত এটা সাংঘাতিক হিউমেনলি ৰিচাৰ্চ হয় আৰু সাবজেক্টিভ এপ্ৰোচ হয় সাবজেক্টিভ কিয় কাৰণ কি এইটো আমি বুজিবলৈ যত্ন কৰিছো যে আমাৰ যি দৃষ্টিভংগী সেয়াই অকল দৃষ্টিভংগী নহয় আমি আনৰ দৃষ্টিভংগীও ল'ব লাগিব আৰু আমি আনৰ দৃষ্টিভংগী মতে আমি বস্তুখিনি বুজি ফালে আমি সজাবলৈ যত্ন কৰিছো সেয়াই হৈছে কোৱালিটেটিভ ৰিচাৰ্চ মেথডছ তাৰ পিছত কোৱা হৈছে যে 3 নম্বৰ কথাটো হ'ল যে The studies are conducted in a natural setting to observe the events without making any manipulations or controls on variables studied. অৰ্থাৎ অধ্যয়নবোৰ অপ্ৰাকৃতিক পৰিৱেশত কৰা হয় অৰ্থাৎ
অবিহনে ঘটনাবোৰ পৰ্যবেক্ষণ কৰিবলৈ অধ্যয়ন কৰা চলকবোৰৰ ওপৰত যিকোনো হেৰফেৰ বা নিয়ন্ত্ৰণ কৰা অৰ্থাৎ ইয়াতে কৈছে যে নেচাৰেল ছেটিঙত যিটো এটা দৈনন্দিন জীৱন আমি যাপন কৰি থাকো সেই তেনেকুৱা ধৰণৰ ছেটিঙতে চাই ধৰি লওক মাক আৰু তেওঁৰ শিশুটোৰ মাজৰ কেনেকুৱা এটা ৰিলেশ্যনশ্বিপ হয় মাকজনী অথৰিটেটিভ পেৰেণ্টিং হয় নে লেজিছ ফেয়াৰ টাইপ অফ পেৰেণ্টিং কৰি আছে কেনেকুৱা হয় নে অথৰিটেৰিয়ান হয় এই বস্তুটো যদি আমি বুজি পাবলৈ যত্ন কৰো ধৰি লওক যে মাকজনী বহুত ষ্ট্ৰিক্ট হয় নে মাকজনী একেবাৰে পাত্তাই নিদিয়ে শিশুটোক কি কৰি আছে নে মাকজনী খুব মৰমীয়ালো হয় লগতে কিছুমান বস্তুত ষ্ট্ৰিক্টটো হয় এই বস্তুবোৰ ধৰি লওক আমি বুজিবলৈ জানিবলৈ আমি তেওঁলোকে যেনেকে জীৱন যাপন কৰি আছে আমি তেওঁলোকক তেনেকেই কৰিবলৈ দিছো আৰু তেওঁলোকক আমি বাছ অবজাৰ্ভ কৰিছো আমি খালি চাইছো যে তেওঁলোকে কেনেকে কৰি আছে কি কৰি আছে আৰু তাৰে পৰা আমি তথ্য গ্ৰহণ কৰিছো যে মাকজনী বহুত বেছি ষ্ট্ৰিক্ট হয় খঙাল হয় নে বহুত বেছি মৰমীয়াল হয় নে মাকজনী একো পাত্তাই নাই মাকজনী কি কৰি আছে বাচ্ছাটোৱে কি কৰি আছে তেনেকুৱা ধৰণৰ কথা গতিকে আমি তেওঁলোকৰ যিটো এটা নেচাৰেল তেওঁলোকে কমফৰ্টেবল ফিল কৰা তেওঁলোকে ভাল ফিল কৰা তেওঁলোকৰ নিজৰ এনভাইৰনমেন্টটোতে আমি তেওঁলোকক চাওঁ আৰু চাই আমি তাৰপিছত আমি ৰিজাল্টছবোৰ আমি ইণ্টাৰপ্ৰেট কৰোঁ এই ইণ্টাৰপ্ৰেট শব্দটো বাৰে বাৰে কৈ অহা হৈছে আৰু ইণ্টাৰপ্ৰেট কৰা একচুৱেলি বহুত এটা ইম্পৰ্টেণ্ট এছপেক্টটো হয় গুণগত গৱেষণাৰ ভিতৰত যে আমি কি বুজিছো সেইখিনি আমি গোটেই কাগজৰ ওপৰত আমি উঠাই দিম বস্তুখিনি তাৰপিছত কৈছে যে It involves a variety of data gathering techniques and approaches of qualitative nature. অৰ্থাৎ এই যে আমি যে ডেটাবোৰ সংগ্ৰহ কৰি আছো এই ডেটাবোৰ লোৱাৰ বিভিন্ন ধৰণৰ টেকনিক আছে বিভিন্ন ধৰণে আমি এই ডেটাবোৰ কালেক্ট কৰিব পাৰোঁ এতিয়া এই ডেটাবোৰ আমি কেনেকে কালেক্ট কৰিব পাৰোঁ ধৰি লওক আমি কেছ ষ্টাডিৰে আমি কালেক্ট কৰিব পাৰোঁ তাৰপিছত আমি কাৰোবাৰ সাক্ষাৎকাৰ কৰিছো তেনেকে আমি ল'ব পাৰোঁ তাৰপিছত কোনে কি কথা কৈছে সেইখিনি আমি শুনিছো ডায়লগ হিচাপে আমি বস্তুখিনি লৈ তাৰে পৰা আমি যেনেকে এটা সিচুৱেশ্যন লিখি দিয়ে এখন চিনেমা লিখি দিয়ে তেনেকে কথোপকথনবোৰ শুনি আমি তেনেকে আমি ইন্টাৰপ্ৰেট কৰি বস্তুবোৰ লিখিছো তাৰপিছত আমি চাইছো নিজ চকুৰে আমি কি দেখিছো সেই তাৰেও ডেটাখিনি লৈছো আমাৰ যি এক্সপিৰিয়েঞ্চ আছে সেইখিনিও আমি চাইছো লাইভ ষ্টৰি লৈছো তাৰপিছত ভিজুৱেল ডেটা যেনেকে ফটো এখনত কি ক'ব বিচাৰি আছে বা ফটো এখনত কি হৈ আছে আমি তাৰে পৰাও বস্তু ল'ব পাৰোঁ এনেকুৱা বিভিন্ন ধৰণৰ পৰা আমি বস্তু লৈ ফালে আমি ইন্টাৰপ্ৰেট কৰোঁ আমি ৰিজাল্টলৈ আগবাঢ়ো যে এক্সেক্টলি হৈ কি আছে বস্তুটো গতিকে আপোনালোকে গম পালে যে কোৱালিটেটিভ ডেটা বা কোৱালিটেটিভ ৰিচাৰ্চৰ বা গুণগত গৱেষণাৰ বিভিন্ন ধৰণৰ এছপেক্ট আছে আৰু গুণগত গৱেষণা কোৱান্টিটেটিভ ষ্টাডিতকে বহুতখিনি বেলেগ হয় আৰু এনেকুৱা নহয় যে কোৱান্টিটেটিভ ষ্টাডিয়ে ভাল হয় বা এই কোৱালিটেটিভ যিটো ষ্টাডি আছে আমাৰ গুণগত গৱেষণাই বহুতখিনি ভাল হয় নাই দুটা ৰিচাৰ্চৰে নিজৰ বৈশিষ্ট্য আছে আৰু আমাৰ লক্ষ্য কি আমাৰ সেই লক্ষ্য মতে আমি নিৰ্দিষ্ট কৰিব পাৰিম যে আমি গুণগত গৱেষণা কৰিম নে আমি কোৱান্টিটেটিভ ৰিচাৰ্চ কৰিম আমাৰ যি হাইপথেচিছ আছে সেই মতে বা আমাৰ যি ৰিচাৰ্চ কুৱেশ্যন আছে আমি আচলতে কি বস্তু আমি কি বস্তু আমি জানিব বিচাৰিছো বা সেই বস্তুটো আমি কিহৰ বিষয়ে আমি জ্ঞান অৰ্জন কৰিব বিচাৰিছো সেই বস্তুটোক আধাৰ কৰিহে আমি কোৱালিটেটিভ ৰিচাৰ্চ হ'ব নে কোৱান্টিটেটিভ ৰিচাৰ্চ হ'ব সেইটো আমি গম পাওঁগে বা সেইটো আমি ডিচাইড কৰি লওঁগে তাৰপিছত আছে আমাৰ বৈশিষ্ট্যসমূহ অৰ্থাৎ কেৰেক্টাৰিষ্টিকসমূহ এতিয়া কৈছে যে কেৰেক্টাৰিষ্টিকছত প্ৰথম হৈছে যে ইয়াৰে মাল্টিপল ৰিয়েলিটিজ আছে এতিয়া কি হয় মাল্টিপল ৰিয়েলিটিজ অৰ্থাৎ
একাধিক বাস্তৱতা মানে ইয়াতে কৈছে যে কোৱালিটেটিভ ৰিচাৰ্চে এজিউম কৰে মানে ধৰি লয় যে বহু ধৰণৰ সত্য আছে এই যেটো আমাৰ সোশ্যাল সামাজিক আৰু যে আমাৰ শৈক্ষিক যে সিচুৱেশন আছে ইয়াতে বিভিন্ন ধৰণৰ সত্য আছে গতিকে আৰু সত্যবোৰ এক্সিষ্ট কৰে ইন কংক্ৰিট ফৰ্মছ সলিড ফৰ্মত এই সত্যবোৰ এক্সিষ্ট কৰে আৰু বেলেগ বিভিন্ন মানুহে এই সত্যবোৰ বিভিন্ন ধৰণৰ ল'ব পাৰে এতিয়া মোৰ কাৰণে আইসক্ৰীমৰ চকলেট ফ্লেভাৰটো বেষ্ট হ'ব পাৰে কিন্তু আপোনাৰ কাৰণে আইসক্ৰীমৰ ফ্লেভাৰ ভেনিলা ষ্ট্ৰবেৰী বাটাৰস্কচ ৰাস্পবেৰী ব্লুবেৰী আপোনালোকৰ কাৰণে বেষ্ট হ'ব পাৰে গতিকে মোৰ সত্যটো মোৰ হয় আপোনাৰ সত্যটো আপোনাৰ হয় গতিকে আপোনাৰ সত্যটো মিছা বুলি মই ক'ব নোৱাৰো বা মোৰ সত্যটো আপোনালোকে মিছা বুলি ক'ব নোৱাৰে বিভিন্ন মানুহৰ বিভিন্ন দৃষ্টিভংগী আছে আৰু বিভিন্ন সত্য আছে এই কথাটোৱে একাধিক বাস্তৱতা ইয়াৰে ভিতৰত বুজাইছেগে আৰু যেহেতু সোশ্যাল আৰু এডুকেশনাল যি সিচুৱেশন আছে সামাজিক আৰু এই শিক্ষাৰ যি পৰিস্থিতি সমূহ আছে সেইবোৰ সময়ৰ পৰা সময়লৈকে সলনি হৈ থাকে গতিকে কি হয় আমাৰ যেটো ৰিয়েলিটি আছে আমাৰ যেটো সত্য আছে সেইটো সলনি হৈ থাকিব পাৰে এতিয়া ধৰি লওক সৰুতে মই চাগে ষ্ট্ৰবেৰী আইসক্ৰীম ভাল পাইছিলো কাৰণ কি বহুত মিঠা হয় কিন্তু এতিয়া যেহেতু মই ডাঙৰ হৈছো এতিয়া মোৰ চাগে ইমান মিঠা ভাল নালাগে বা মই চাগে এইটো বুজিবলৈ পাৰিছো যে বহুত বেছি মিঠা খোৱা ঠিক নহয় গতিকে মই ডাৰ্ক চকলেট ফ্লেভাৰৰ আইসক্ৰীমটো খাওঁ কাৰণ কি ইমান বেছি মিঠা নাথাকে বা নেচাৰেল আইসক্ৰীম যেটো নেচাৰেল ফ্ৰুটছৰ পৰা বনায় ফলমূলৰ পৰা বনায় সেই আইসক্ৰীমটো খাওঁ কাৰণ কি সেইটো মোৰ স্বাস্থ্যৰ কাৰণে ভাল হয় গতিকে মোৰ ৰিয়েলিটিটো অকনমান চেঞ্জ হয় নে নাই এনে স্পেসিফিকে হয় এনেকুৱা নহয় কি আজি এটা সত্য কালি এটা সত্য নহয় কিন্তু আমি যেহেতু আমাৰ গ্ৰোথ হয় সেই বেসিসটো কি হয় আমাৰ সত্যবোৰ অকনমান সলনি হৈ গৈ থাকে তাৰ পিছত কৈছে যে অৰ্থ আৰু ব্যাখ্যা অৰ্থাৎ meanings and interpretation ইয়াতে কোৱা হৈছে যে qualitative researchে বহুতখিনি মানে গুণগত গৱেষণায় বহুতখিনি ধ্যান দিয়ে এই যিবোৰ মিনিং হয় আমি যেটো আমি ইন্টাৰপ্ৰেট কৰি ওলাও যে বস্তুখিনি চাই মেলি চালি জাৰি পঢ়ি শুনি আমি এক্স্যাক্টলি কি বুজিছো সেই বস্তুখিনি যেতিয়া আমি উলাই লওঁ তেতিয়া হলে সেই বস্তুখিনিত বহুতখিনি গুৰুত্ব দিয়া হয় তাৰ পিছত কোৱা হৈছে যে জেনাৰেশন অফ নলেজ অৰ্থাৎ জ্ঞানৰ প্ৰজন্ম ইয়াতে কোৱা হৈছে যে qualitative inquiry insists on generation of knowledge resulting from the interaction between the inquirer and respondent এতিয়া মই যদি আপোনালোকৰ লগত কথা পাতি আছো গতিকে এই ইন্টাৰেকশন এই কথোপকথনৰ পৰা যিখিনি বস্তু আমি পাম সেইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় এতিয়া আপোনাক ধৰক মই প্ৰশ্ন কৰি আছো মই সাক্ষাৎকাৰ লৈ আছো আপোনাৰ পৰা যিখিনি মই এনসাৰ পাম গতিকে সেই এনসাৰে কি হ'ব আপোনাৰ একশন কেনেকুৱা হ'ব আপোনাৰ কৰ্ম কেনেকুৱা হ'ব তাৰে সেই দিশটো আমাক বহুতখিনি আঙুলি টুৱাই দিব তাৰ পিছত ইন্টাৰেকশনত কি হয় আমি বহুত দৃষ্টিৰ পৰা আমি বস্তুবোৰ চাব পাৰো যেতিয়া আমি কথা পাতো এটা কথাৰ পৰা আন এটা কথা ওলাই গৈ থাকে ইটো কথা হিটো কথা তেনেকে ওলাই গৈ থাকে গতিকে কি হয় আমি বস্তুবোৰ বুজিবলৈ পাওঁ যে এনেকুৱা হৈ আছে তেনেকুৱা হৈ আছে গতিকে এই যে জ্ঞানৰ ভাণ্ডাৰ একদম জেনাৰেট কৰি দিয়া যায় যেতিয়া আমি কথা পাতো এজনে আনজনৰ লগত কথা পাতো সাক্ষাৎকাৰ লওঁ তেতিয়া হলে বহুত জ্ঞান কি হয় জেনাৰেট হৈ যায় বহুখিনি জ্ঞান আমি অৰ্জন কৰিব পাৰো বহুখিনি কথা আমি বুজি পাওঁ আৰু বহুতখিনি কথা আমি উলিয়াবলৈও চেষ্টা কৰিবলৈ পাৰো তাৰ পিছত কৈছে যে জেনাৰেলাইজেশন সাধাৰণীকৰণ ইয়াতে কৈছে যে
Yare research do not believe in the process of generalization as proposed by the scientists. Yate মানুহক generalize কৰিব বিচৰা নাই যে মোৰ যেটো সত্য হেটো আপোনাৰো সত্য হ'ব লাগিব এই বস্তুটো নিয়ম বান্ধি দিব খোজা নাই কাৰণ কি তেওঁলোকে কৈ আছে যে in the process of making a generalization, a lot of meaningful information existing in the individual units is undermined. A generalize kori dia loge loge amar jitu individuality ase moi kihor karone beleg hoy ba moi anor pora kihor karone bhinno hoy he bostu tu ki hoy underestimate কৰি দিয়া যায় আমাৰ যেটো ইন্ডিভিজুয়ালিটি হয় হেতু ঢাক খাই যায় গটিকে হে কাৰণে এওঁলোকে কৈছে যে জেনাৰেলাইজ যে কৰিব লাগিব সাধাৰণীকৰণ যে কৰিব লাগিব হেতু কোনো যোগ্যৰ কথা নহয় তাৰ পিছত কৈছে যে হিউম্যান ৰিলেশনস মানৱ সম্পৰ্ক ইয়াতে কৈছে যে in case of human relations several intrinsic factors events and processes keep on influencing each other constantly অৰ্থাৎ বিভিন্ন আমাৰ যে ভিতৰুৱা ফ্যাক্টৰস আছে সেই ভিতৰুৱা ফ্যাক্টৰস বুৰে বহুতখিনি ৰোল প্লে কৰে এই গুটে প্ৰসেসটোত আৰু cause and effect is it to relationship হয় হেতু ইমান পুতুকে আমি আইডেন্টিফাই কৰাটো সহজ নহয় গটিকে ইয়াৰে মতে কোৱা হৈছে যে আমি আঙুলি টুৱাব পাৰো যে এইকেটা কাৰণৰ কাৰণে এনুকা ধৰণৰ হ'ব পাৰে কিন্তু আমি এক্স্যাক্টলি এটো ক'ব নোৱাৰো যে অমুকৰ কাৰণৰ কাৰণে হে এনুকা এটা আমি ৰিজাল্ট পাইছো তাৰ পিছত আছে ভ্যালু সিস্টেম অৰ্থাৎ মান প্ৰণালী এটা কোৱালিটেটিভ ৰিসাৰ্চে do not believe in value free inquiry অৰ্থাৎ the influence of value system is recognized in the identification of problems tar pisot selection of samples use of tools data collection gotike ami value মান প্ৰণালী আমি বহুতখিনি ইয়াতে আমি গুৰুত্ব দিও আমি কেনেকে ডেটা কালেক্ট কৰিছো কি কন্ডিশনত ডেটা কালেক্ট কৰিছো কাৰ পৰা লৈছো কেনেকে লৈছো এই গুটেখিনি বস্তুৰ আমি ভ্যালু কৰিব লাগিব গটিকে হেতুৱে হৈছে মান প্ৰণালী গটিকে বৈশিষ্ট্যসমূহ কি হল যে একাধিক বাস্তৱতা তাৰ পিছত অৰ্থ আৰু ব্যাখ্যা জ্ঞানৰ প্ৰজন্ম সাধাৰণীকৰণ মানৱ সম্পৰ্ক আৰু মান প্ৰণালী এতিয়া পদ্ধতিৰ প্ৰকাৰসমূহ অৰ্থাৎ টাইপস বুৰৰ কথা আমি এটা পঢ়িম এতিয়া কোৱা হৈছে যে গুণগত অধ্যয়নৰ বহুতো প্ৰকাৰৰ পৰম্পৰা সামাজিক বিজ্ঞানত বিদ্যমান অৰ্থাৎ আমাৰ যে সোশ্যাল সায়েন্স আছে তাতে বিভিন্ন ধৰণৰ টেকনিক্স আছে কিন্তু তেওঁলোকৰ মাজত হেকেটা টেকনিক্সৰ মাজত ক্ৰেছৱেল 1988 ত কেটামান মানে ফোকাস কৰি যে একেটা কোৱালিটেটিভ যেটা আমি ৰিসাৰ্চ কৰো যেটা আমি গুণগত অধ্যয়ন কৰো বা গুণগত আমি ৰিসাৰ্চ কৰো গৱেষণা কৰো একেটা মানে important research techniques বুলি আমি মানিব পাৰো গটিকে প্ৰথমটো হৈছে biographical study অৰ্থাৎ জীৱনীমূলক অধ্যয়ন ইয়াতে কৈছে যে biographical study is the study of an individual and his or her experiences as narrated to the researcher or found in different sources etia biographical research কি হয় এজন মানুহে নিজৰ যি এক্সপেৰিয়েন্স আছে যি ধৰণে কৈছে বা তেওঁৰ বিষয়ে আমি যি ধৰণে পঢ়িব পাইছো আনৰ পৰা জানিব পাইছো আমি সেই হিচাপে যেতিয়া আমি লওঁ হেতুৱে হৈছে জীৱনীমূলক অধ্যয়ন এতিয়া আমি বায়োলজিক্যাল ৰাইটিংস আমি বায়োলজিক্যাল এনেকুৱা লিখনি জীৱনীমূলক লিখনি আমি বেলেগ বেলেগ ধৰণৰ বিষয়ত আমি পাব পাৰো যেনেকুৱা লিটাৰেচাৰ আছে ইতিহাস আছে anthropology আছে sociology আছে education আছে মনোবিজ্ঞান আছে আৰু
biographies are presented with different perspectives. এটা different perspective কিয় হ'ব বেলেগ বেলেগ দৃষ্টিভংগী কিয় হ'ব কাৰণ কি এডুকেশ্যন বিষয়ৰ মতে কেনেকে চাইছো হেতু বেলেগ হ'ব হিষ্ট্ৰীৰ মতে আমি কেনেকে চাইছো হেতু বেলেগ হ'ব জিওগ্ৰাফিৰ মতে আমি কেনেকে চাইছো হেতু বেলেগ হ'ব তাৰ পিছত সোশিয়োলজিৰ মতে আমি কেনেকে চাইছো হেয়া বেলেগ হ'ব গতিকে বেলেগ বেলেগ বিষয়ৰ বেলেগ বেলেগ দৃষ্টিভংগী থাকিব আৰু মনোবিজ্ঞানী হিচাপে আমি কি ধৰণে এটা সিচুৱেশন অৰ্থাৎ এটা পৰিবেশ বা এজন মানুহক চাইছো হেতু বহুতখিনি বেলেগ হ'ব গতিকে বস্তুটো ইন্টাৰডিসিপ্লিনাৰী হয় আৰু আমি বেলেগৰ সহায়ও ল'ব পাৰো আমি যেতিয়া আমাৰ নিজৰ দৃষ্টিভংগীবোৰ সেট কৰো তেতিয়া আমি আন বিষয়ৰ বস্তুবোৰো পঢ়ি মেলি আমাৰ ফালৰ পৰা এটা নতুন দৃষ্টিভংগী আমি দিব পাৰো যেনেকে the focus of biography remains on telling and inscribing the stories of others অৰ্থাৎ biography research মানে জীৱনীমূলক অধ্যয়নৰ মেইন কথাটোৱে হ'ল যে আমি আনৰ যি কাহিনী আছে সেই কাহিনীটো আমি গোটেই জনসংখ্যাৰ মাজত আমি উপস্থাপন কৰিছো তাৰ পিছত কৈছে যে there are different connotations linked with biographical study বিভিন্ন ধৰণৰ কথা আছে connotations আছে যিবোৰ লিংক হৈ আছে আমাৰ জীৱনীমূলক অধ্যয়নৰ লগত যেনেকে ইন্ডিভিজুৱেল বায়োগ্ৰাফিজ থাকে তাৰছত আত্মজীৱনী থাকে তাৰছত লাইফ হিষ্ট্ৰী থাকে অৰেল হিষ্ট্ৰী থাকে তেনেকুৱা ধৰণৰ কথা এটা steps of biographical studies এটা এই যে আমি biographical study কৈ আছো এই জীৱনীমূলক অধ্যয়ন কৈ আছো তাৰ স্টেপ কি হ'ব পাৰে প্ৰথমতে হ'ল যে আমি আইডেন্টিফাই কৰিব লাগিব আমি চিনাক্তকৰণ কৰিব লাগিব সেই অভিজ্ঞতাবোৰ এজন মানুহৰ আৰু এৰেঞ্জ কৰিব লাগিব একদম সৰু কালৰ পৰা বৃদ্ধ অৱস্থালৈকে গুটেখিনি বস্তু আমি ক্ৰনোলজিক্যালি এৰেঞ্জ কৰিব লাগিব তাৰ পিছত আমি ডেটাবোৰ কালেক্ট কৰিব লাগিব আমি কন্টেন্টবোৰ কালেক্ট কৰিব লাগিব ইন্টাৰভিউ লৈ ফেলে মানুহজনৰ ধৰিলক আমি মানুহজনৰ পৰা আমি ইন্টাৰভিউ লৈ আছো তেওঁ কি কৰিছিলে কেনে ধৰণে আগবাঢ়িছে বা নিজৰ সমাজখনক কি ধৰণে আগবঢ়াই নিছে সেই গুটেখিনি বস্তু আমি চাওঁগে তাৰ পিছত ষ্টৰিজ আমি গ্যাদাৰ কৰো অৰ্থাৎ আমি কাহিনীবোৰ আমি সংৰক্ষণ কৰো তাৰ পিছত এই কাহিনীবোৰৰ বিভিন্ন থিম থাকিব হয় কি নহয় আৰু এই থিমবোৰেই ধৰিলক মেজৰ ইভেন্টস যিবোৰ আছে ইম্পৰ্টেন্ট কথাবোৰ এই থিমবোৰে যেনেকে স্টেঞ্জা থাকে ন তেনেকে থিমস থাকে থিমবোৰে তেতিয়া কথাবোৰ ইম্পৰ্টেন্ট হয় নে নহয় তেনেকে কৈ যায়গে তাৰ পিছত the researcher explores the meaning of these stories তাৰছত যিজন গৱেষণা আছে তেওঁ অৰ্থ কি হয় এই যে কাহিনীবোৰৰ অৰ্থ কি হয় সেই তাৰে ইমানখিনি ডিপ আন্ডাৰষ্টেণ্ডিংলৈকে যাবলৈ বিচাৰে তাৰ পিছত আৰু লাৰ্জাৰ ষ্ট্ৰাকচাৰ চাব বিচাৰে লাৰ্জাৰ ষ্ট্ৰাকচাৰ যেনেকে সাইকোলজিক্যালি আমি কেনেকে এই বস্তুখিনিক এক্সপ্লেইন কৰিম বা কালচাৰেলি কেনেকে হ'ব বা সাইকোসোশিয়েল ধৰণে কি ধৰণে বুজোৱা যাব পাৰে তেনেকুৱা ধৰণৰ কথাত ফোকাস কৰা হয় তাৰ পিছত আছে আমাৰ ফেনোমেনলজিক্যাল ষ্টাডি ইয়াতে ফেনোমেনলজিক্যাল ষ্টাডি হৈছে যে ফোকাসটো হৈছে যে meaning of life experiences আমি ডেসক্ৰাইব কৰো এজন ব্যক্তিৰ যি ঘটনা হৈ গৈছে জীৱনত তাৰে আমি অৰ্থ বুজাবলৈকে যত্ন কৰো for several individual বহুত বেলেগ বেলেগ ধৰণৰ মানুহৰ আমি যত্ন কৰো এটা কনসেপ্ট বা এটা ফেনোমেনাৰ বিষয়ে যে ধৰিলক কোনোবাই ভূমিস্খলন ফেস কৰিছে বা ভূমিস্খলন যেতিয়া হৈছিল তেতিয়া তেওঁলোকে বহু সময় আবদ্ধ হৈ আছিল তাৰ পিছত তেওঁলোকক ৰেস্কিউ কৰা হ'ল তেওঁলোকক উলাই অনা হ'ল মেডিকেলত ভৰ্তি কৰা হ'ল তেনেকুৱা ধৰণৰ কথাবোৰ কেনেকুৱা আছিল কি হৈছিল সেই মানুহবোৰৰ পৰা যেতিয়া আমি সংগ্ৰহ কৰো সেইটোৱে হৈছে যে আমাৰ
phenomenological studies আৰু ইয়াতে কোৱা হৈছে যে ইয়াতে structure of consciousness in human experience খিনি explore কৰা যায় conscious ভাবে যিখিনি কথা কোৱা হয় human experience যিখিনি consciously experience কৰিছে তেওঁলোকে সেই বস্তুখিনি লোৱা হয় আৰু এতিয়া আমি steps খিনি চাম ইয়াৰে কি steps আছে আমি কেনেদৰে এই ৰিসাৰ্চটো কৰিব পাৰো phenomenological researchটো প্ৰথম কথা হ'ল যে ইয়াতে কৈছে যে ৰিসাৰ্চে এজন ৰিসাৰ্চাৰে চিনাক্তকৰণ কৰিব লাগিব সেই আইডিয়াছ সমূহ যাৰ বিষয়ে আমি বস্তুটো বুজিবলৈ বিচাৰিছো এতিয়া মই ভূমিস্খলনৰ বিষয়ে জানিব বিচাৰিছো নে সুনামিৰ বিষয়ে জানিব বিচাৰিছো কিহৰ বিষয়ে জানিব বিচাৰিছো সেই টপিকটো মই ঠিক কৰিব লাগিব তাৰ পিছত কেইটামান আমি ৰিসাৰ্চ কোৱেশ্চন লিখিম এতিয়া আমি তেওঁলোকক ইন্টাৰভিউ কৰিম হয় কি নহয় আমি তেওঁলোকক সাক্ষাৎকাৰ কৰিম গতিকে সাক্ষাৎকাৰ যেতিয়া কৰিম আমি কেইটামান প্ৰশ্ন আমি লিখি ল'ব লাগিব তাৰ পিছত যিয়ে আমাক তেওঁলোকৰ এক্সপেৰিয়েন্সৰ মিনিংটো ধুনিয়াকৈ বুজাবলৈ পাৰে তাৰ পিছত থাৰ্ড কথা হ'ল যে ৰিসাৰ্চাৰে ডেটা কালেক্ট কৰে বিভিন্ন সেই মানুহৰ পৰা যিয়ে এক্সপেৰিয়েন্স কৰিছে ফেনমেনাটো ইনভেষ্টিগেশ্যনৰ আন্ডাৰত আৰু ধৰি লওক 5 জন মানুহৰ পৰা আমি লৈছো বা 25 জন মানুহৰ পৰা লৈছো তেনেকুৱা আমি কেইজনমান মানুহৰ পৰা সেই এক্সপেৰিয়েন্সটো কেনেকুৱা হয় কনচিয়াছ ভাবে তেওঁলোকে কি ধৰণৰ এক্সপেৰিয়েন্স কৰিছে সেই বস্তুখিনি আমি লবলৈ যত্ন কৰো তাৰ পিছত ডেটা আৰ এনালাইজড ইন দ্য ফৰ্ম অফ ষ্টেটমেন্টস এণ্ড ইউনিটস অৰ্থাৎ কি কৈছে কেনেকুৱা ধৰণৰ হৈছে বুলি কৈছে কিবা জুখমা দিছে নেকি সেই গুটেখিনি বস্তু আমি হাঙুৰ খুৱাই লবলৈ বিচাৰো তাৰ পিছত এই যিখিনি বস্তু কোৱা হয় তাৰে মিনিংছবোৰ ওলোৱা হয় আৰু তাৰ পিছত এনালাইসিস কৰা হয় যে কি এক্স্যাক্টলি ক'ব বিচাৰি আছে আৰু এক্সপেৰিয়েন্স খিনিক আমি তেতিয়া এটা আমি দৃষ্টিভংগী দিব পাৰো তাৰ পিছত আছে গ্ৰাউণ্ডেড থিয়ৰি ষ্টাডি এটা গ্ৰাউণ্ডেড থিয়ৰিৰ যিখিনি মেইন ফিচাৰ হৈছে যে ইয়াতে আসলতে আমাৰ মূল ইন্টেনশন যেটো আমাৰ মূল ইন্টেনশনটো হ'ল যে আমি এটা যাতে থিয়ৰি উলাব পাৰো এটা তত্ত্ব যাতে এটা উলিয়াব পাৰো সেইটো আমাৰ মূল ইন্টেনশন হয় তাৰ পিছত ইয়াতে কৈছে যে your theory আমি কি কৰো আমি যিমান ইনফৰমেশন আছে আমি লৈ থাকো যেতিয়ালৈকে আৰু ইনফৰমেশন নাই সেই টপিকটোৰ ওপৰত আৰু ইনফৰমেশন নোহোৱা হৈ গৈছে আমি কি কৰো যিমান কথা শুনিছো এনেকে আমি থিমস বনাই যাও আমি এনেকে কোডিং কৰি যাও তাৰ পিছত কোডিং কৰাৰ পিছত আমি চাও যে কিছুমান বস্তুৱে একে কথা বুজাই আছে নেকি তেতিয়া আমি কি কৰো যদি তিনিটা কথা একে বুজাই আছে আমি তেওঁলোকক এটা কথাৰ মাজত আমি লৈ আনোগে তাৰ পিছত আকৌ চালি জাৰি চাও আকৌ যিখিনি ইম্পৰ্টেন্ট বস্তু হয় সেইখিনি বস্তু আমি লাষ্টলৈকে ৰাখি দিও আৰু তেনেকে আমি এটা থিয়ৰি এটা আমি বিল্ড কৰো এতিয়া গ্ৰাউণ্ডেড থিয়ৰি কেনেকে কি ধৰণে কৰা হয় কৈছে যে প্ৰথমতেটো ৰিসাৰ্চাৰ জনে ফিল্ড ভিজিট যেটো থিয়ৰি যেটো বিষয়ৰ ওপৰত থিয়ৰি এটা বনাবলৈ বিচাৰিছে বা তত্ত্ব এটা বনাবলৈ বিচাৰিছে সেই ফিল্ড ভিজিট বহুতখিনি কৰিব লাগিব আমি জানিব লাগিব আমি ইন ডেপথ অবজাৰভেশন কৰিব লাগিব তাৰ পিছত আমি সাক্ষাৎকাৰ ল'ব লাগিব তাৰপিছত ডেটা কালেকচনৰ প্ৰসেসটো কন্টিনিউ হৈয়ে থাকে তাৰ পিছত যিখিনি ডেটা अवेलेबल হয় তাৰে পৰা ক্যাটেগৰি বনাই এই যিখিনি ইনফৰমেশন আমি পাইছো আমি সেই ইনফৰমেশনৰ আমি বিভিন্ন ধৰণৰ ক্যাটেগৰি বনাও ক্যাটেগৰি বনোৱাৰ পিছত ধৰি লওক যিবোৰ ক্যাটেগৰি একে যেন পাও আমি সেই ক্যাটেগৰিবোৰক মিলাই ফেলে এটা ক্যাটেগৰি কৰি দিও
তাৰপিছত often it happens that during the data collection process the researcher analyzes the data and gradually categories are formed on specific instances or happenings. Hence the data collection process and data analyze are integrated on most occasion. গতিকে কৈছে যে কি হয় কিছুমান বস্তু মিলি যায় গতিকে আমি এটা ক্যাটাগৰি কৰি লওঁ তাৰপিছত শেখৰ ফালে কি হয় আমি গুটেইখিনি বস্তু কোলাবৰেট কৰি আমি যিকেটা ইম্পৰ্টেন্ট ক্যাটাগৰি আছে সেইকেটা ৰাখি ফালে আমি এটা থিওৰি বনাই দিওঁ তাৰপিছত আছে এথনোগ্ৰাফি অৰ্থাৎ নৃতাত্ত্বিক ইয়াতে কি কৈছে যে ethnography can be understood as a description and interpretation of a cultural or social group of system মানে কথাটো হল যে আমি ধৰিলক এটা কালচাৰক বুজিব লাগে গতিকে কালচাৰ ethnography বুলি কোৱাৰ লগে লগে এটা social system বা আমি কালচাৰ এটাকে ষ্টাডি কৰো এটা কালচাৰ এটাক আমি এমিক আৰু এটিক ওয়েজ থাকে এটা এটা টেকনিক এনেকুৱা হ'ব পাৰে যে আমি অকল কালচাৰটোক বুজিবলে আমি তেওঁলোকক অবজাৰ্ভ কৰিছো আমি তেওঁলোকৰ পৰা তথ্য গ্ৰহণ কৰি তথ্য লৈছো তাৰ পিছত আমি এনালাইজ কৰিছো আমি বুজিছো আমি লিখি মেলি উলাইছো আৰু এনেকুৱা হ'ব পাৰে যে ক্ৰছ কালচাৰ ধৰিলক ভাৰত আৰু আমেৰিকাৰ মানুহবোৰৰ ফুড হ্যাবিটস কি হয় খাদ্য হ্যাবিটস বোৰ কেনেকুৱা ধৰণৰ হয় তাৰে আমি চাইছো ক্ৰছ কালচাৰেলও হ'ব পাৰে কিন্তু কথাটো হ'ল যে এথনোগ্ৰাফি এই ৰিসাৰ্চটো কিন্তু অকল কালচাৰৰ ওপৰতেই কৰে তাৰ পিছত আছে কেস ষ্টাডি কেস অধ্যয়নত কি হয় আমি এজন মানুহ ল'ব পাৰো আমি এটা গ্ৰুপৰ মানুহ ল'ব পাৰো আৰু তেওঁলোকৰ ওপৰত যিমান ইনফৰমেশন আছে যিমান ইনডেপথ ইনফৰমেশন আছে আমি চাই পঢ়ি আমি গৈ থাকো গুটেখিনি ইনফৰমেশন লৈ গৈ থাকো আৰু তাৰ পিছত আমি এটা কেস ষ্টাডিৰ দৰে গুটেখিনি ইনফৰমেশন দি আমি এটা কেস ৰেডি কৰো এটা স্টেপস ইন কেস ষ্টাডি কি হ'ব পাৰে কেনেকে কেস ষ্টাডি কৰিব পাৰি এটা প্ৰথমতে ৰিসাৰ্চাৰ জনে অৰ্থাৎ গৱেষক জনে কি কৰে চিনাক্তকৰণ কৰে যে ইউনিকনেস অফ দা কেস টু বি ষ্টাডিড এনেকুৱা কি পঢ়িব লাগিব এনেকুৱা কি বস্তু ইউনিক আছে সেই বস্তুটো মই পঢ়ি চাব লাগিব সেই বস্তুটো চাইগে তাৰ পিছত বা কি কেনেকুৱা ধৰণৰ বা আমি কিমানক বুজিব যত্ন কৰিব লাগিব বা কি চাব লাগিব তেনেকুৱা ধৰণৰ তাৰ পিছত প্ৰবলেমটো মাইন্ডত ৰাখি যে এই বস্তুটোৰ ওপৰত মই চাব লাগিব স্কোপ অফ ইনভেষ্টিগেশ্যন আমি যেতিয়া ইনভেষ্টিগেশ্যন কৰো সেইটো মানে লিমিট কৰি লয় এতিয়া আমি সব বস্তুটো চাব নোৱাৰো এতিয়া কাৰোবাৰ আমি ফুড হ্যাবিটস চাই আছো আমি মানুহজনে কি কৰে কোড যায় সেইবোৰ আমি নাচাও জাস্ট ফুড হ্যাবিটস টো আমি চাইছো গতিকে তাৰ পিছত সেই ডাইমেনশনটো সিলেক্ট কৰি ফলে বা সেই ক্যাটাগৰিটো সিলেক্ট কৰি ফলে তাৰে যিমান ৰিলেটেড আমি মেটেৰিয়েলস পাওঁ বা যিমান তথ্য পাওঁ সেই গুটেখিনি বস্তু ক্যাটাগৰাইজ কৰি ফলে আমি এটা অবজাৰ্ভ কৰি মেলি আমি কেস এটা ৰেডি কৰো তাৰ পিছত আছে পদক্ষেপসমূহ কেনেকে আমি এটা qualitative research আমি conduct কৰিব পাৰো প্ৰথম কথা হ'ল যে identifying problems and research questions অৰ্থাৎ সমস্যা আৰু গৱেষণাৰ প্ৰশ্ন চিনাক্ত কৰা আমি কি সমস্যাৰ ওপৰত কাম কৰিম আৰু আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিম সেইটো আমি এনালাইজ কৰি ল'ব লাগিব তাৰ পিছত আমি ডিজাইন অফ দি ষ্টাডি ডিজাইন কৰিব লাগিব ধৰিলক আমি কাক সাক্ষাৎকাৰ কৰিম আমি কাৰ পৰা ইনফৰমেশন লম কেনেকুৱা ধৰণৰ স্যাম্পল হ'ব
বা আমি কেইজন মানুহৰ পৰা সাক্ষাৎকাৰ কৰি ল'ম বা কেইজনৰ আত্মজীৱনী আমি জানিবলৈ চেষ্টা কৰিম এজন মানুহ হয়নে বা মানুহজন কেনেকুৱা হ'ব ডক্টৰ হয় ইঞ্জিনিয়াৰ হয় সেই গোটেইখিনি বস্তু আমি চালি জাৰি চাওঁ তাৰপিছত ফৰ্মছ অফ ডেটা আমি কেনেকুৱা ডেটা ল'ম ডেমোগ্ৰাফি ল'ম তাৰপিছত ডকুমেণ্টছ কি ল'ম পাব্লিকেশ্যনছ কি ল'ম গোটেই বস্তুখিনি আমি চালি জাৰি চাওঁ তাৰপিছত ডেটা কালেকশ্যনত বিভিন্ন ধৰণৰ ডেটা কালেকশ্যন আছে তথ্য সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া আমাৰ বিভিন্ন ধৰণৰ আছে যেনেকে আমি ইণ্টাৰভিউ কৰিব পাৰোঁ অৰ্থাৎ আমি সাক্ষাৎকাৰ কৰিব পাৰোঁ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় তেওঁলোকৰ আত্মজীৱনীৰ কথা তেওঁলোকৰ কিছুমান কনচিয়াছলি এক্সপিৰিয়েঞ্চ কৰা অকণমান অদ্ভুত ধৰণৰ ঘটনা সেই গোটেইবোৰৰ কথা আমি তথ্য হিচাপে ল'ব পাৰোঁ তাৰপিছত আমি তেওঁলোকক অবজাৰ্ভ কৰিব পাৰোঁ তেওঁলোকৰ লগত থাকি তেওঁলোকৰ অভ্যাসবোৰ কেনেকুৱা হয় তেওঁলোকে কি কৰি ভাল পায় কি কৰি ভাল নাপায় সেই গোটেইবোৰ বস্তু আমি অবজাৰ্ভ কৰিব পাৰোঁ তাৰপিছত আমি ডকুমেণ্টেশ্যন আমি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰোঁ যদি আমাক পাৰ্মিশ্যন দিছে তেতিয়াহ'লে আমি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰোঁ বা আমি যদি টেলিফোনত কথাবোৰ প্ৰশ্ন সুধি আছোঁ ইণ্টাৰভিউ কৰি আছোঁ আমি তেতিয়াহ'লে ৰেকৰ্ড কৰিব পাৰোঁ আজিকালি ফোনত ৰেকৰ্ড কৰিব পাৰি তাৰপিছত বা আমি যদি তেওঁলোকৰ লগত আছোঁ তেওঁলোকক প্ৰশ্ন সুধি আমি তেওঁলোকে কি এনচাৰ কৈ গৈছে সেইবোৰ আমি লিখি যাব পাৰোঁ তেনেকুৱা ধৰণৰ কথা তাৰপিছত যেনেকে ভিজুৱেল ডিভাইচেছ ইউজ কৰিব পাৰি এই যে ভিজুৱেল ডিভাইচেছ ভিজুৱেল এইডছবোৰ আমি ইউজ কৰিব পাৰোঁ তাৰপিছত আমি ডেটাবোৰ এনালাইজ কৰোঁ তথ্য আৰু প্ৰতিবেদনৰ বিশ্লেষণ ইয়াতে কি কৰোঁ আমি ৰিভিউ কৰোঁ কেছ ষ্টাডি হওক এথন'গ্ৰাফি ষ্টাডি হওক যিয়ে নহওক আমি গোটেইখিনি কেটেগৰাইজ কৰিবলৈ চাওঁ কি ইনফৰমেশ্যন ইম্পৰ্টেণ্ট হয় কি ইনফৰমেশ্যন ইমান বেছি আমাক নালাগে এই আৰ্টিকলটোৰ কাৰণে গোটেইখিনি আমি লিখি মেলি তাৰপিছত উলিয়াই আমি এটা আৰ্টিকল তৈয়াৰ কৰোঁ আৰু আমি পাব্লিছ কৰিবলৈকে দিওঁ ইয়াৰে পিছত আছে প্ৰমাণীকৰণ অৰ্থাৎ ভেৰিফিকেশ্যন আমি কেনেকৈ কৰিম এতিয়া কথাটো হ'ল যে যিমানখিনি মই ক'লোঁ ইমান পটককৈ বস্তুটো কৰা নহয় কোৱালিটেটিভ ষ্টাডি যেতিয়া আমি কৰোঁ আমাক বহুত সময় লাগে গতিকে প্ৰথমটো আমি ভেৰিফিকেশ্যন বা প্ৰমাণীকৰণ কৰাৰ প্ৰথমটো ক্ৰাইটেৰিয়া হ'ল যে দীঘলীয়া ব্যস্ততা আৰু নিৰন্তৰ পৰ্যবেক্ষণ অৰ্থাৎ prolonged engagement and persistent observation আমি যিখিনি তথ্য আছে সেইখিনি গ্ৰহণ কৰিবলৈ আমি আমাৰ যিমান সময় আছে আমি দিয়ে থাকিব লাগিব আমি বুজি থাকিব লাগিব আমাৰ ডেটা কালেক্ট কৰি থাকিব লাগিব সিনক্ৰনাইজ কৰি থাকিব লাগিব সিনথেসাইজ কৰি থাকিব লাগিব আৰু ডেটা আহি আছে আকৌ আমি কেটেগৰাইজ কৰি থাকিব লাগিব আমি বুজিব লাগিব বুজিবৰ কাৰণে আমি এজন মানুহৰ তাতে যাব পাৰোঁ আমি পঢ়িব পাৰোঁ নিউজ পেপাৰ আৰ্টিকলছ ৰিপৰ্টছ পাব্লিকেশ্যনছ যিমান আছে যিমান তথ্য আছে আমি একদম মানে পুৰা বস্তুবোৰ লৈ ফালে আমি তেতিয়াহে সেটেল কৰিব পাৰিম বস্তুবোৰ তাৰপিছত ৰুৰেল এক্সপ্লেনেশ্যন গ্ৰাম্য ব্যাখ্যা অৰ্থাৎ it is important to look for rival or competing themes and explanation both inductively and logically অৰ্থাৎ যিবোৰ rival explanation আছে বাকি বেলেগবোৰে কি ধৰণে এই এক্সপ্লেনেশ্যনটো দিছে সেই বস্তুবোৰ আমি চাব লাগিব যে বেলেগে কি বুলি দিছে এই বিষয়টোৰ ওপৰত বেলেগৰ ধাৰণাটো কি হয় তেনেকেও আমি আমাৰ ধাৰণা আমি ৰিজনিং কৰি উলিয়াব পাৰোঁ তাৰপিছত ট্ৰাইংগুলেশ্যন এতিয়া ট্ৰাইংগুলেশ্যনত কি হয় যে ইয়াতে আমি কম্পেয়াৰ কৰোঁ অবজাৰভেশ্যনেল ডেটা উইথ ইণ্টাৰভিউ ডেটা আমি কি অবজাৰ্ভ কৰিছোঁ আৰু তেওঁলোকে আমাক কি কৈছে সেইখিনি আমি অবজাৰ্ভ কৰোঁ ত্ৰিভুজকৰণত তাৰ পিছত আমি কম্পেয়াৰ কৰোঁ অবজাৰভেশ্যন ডেটা উইথ কুৱেশ্যনেয়াৰ ডেটা আমি যিখিনি চাইছোঁ আৰু তেওঁলোকে যিখিনি কুৱেশ্যনেয়াৰত তেওঁলোকে মাৰ্ক কৰিছে সেই বস্তুখিনি আমি চালি জাৰি চাওঁ তাৰ পিছত কি হৈছে
when participants of a program say in public with what they say in private, পাব্লিক য'ত মানুহ আছে তেওঁলোকে কেনেকুৱা আচৰণ দেখুৱায় আৰু যেতিয়া প্ৰাইভেটত যেতিয়া অকলশৰীয়াভাৱে থাকে তেতিয়া কি ধৰণৰ আচৰণ দেখুৱায় সেই বস্তুবোৰো আমি চালি জাৰি চাব লাগিব তাৰপিছত আমি কনসিস্টেন্সি চাব লাগিব যে তেওঁলোকে কি কৰি আছে সেইটো কনসিস্টেন্ট হয় নে নহয় নে এদিন অকল আমাক দেখুৱাবলৈকেহে এটা কাম কৰিছে বাকি কেইদিন সেই কামটো কৰা নাই তাৰপিছত comparing the opinion of the participants of a program with others who are associated with the program in one capacity or the other বাকিবোৰৰ আমি কিছুমান opinionও ল'বলৈ দিব যেনেকে তেওঁ দেখা বিভিন্ন মানুহ তেওঁলোকৰ কি opinion থাকিব পাৰে এইজন মানুহৰ ওপৰত সেইখিনি বস্তু আমি ল'ব লাগিব তাৰ পিছত আছে peer view or debriefing অৰ্থাৎ সহকৰ্মী দৰ্শন বা debriefing ইয়াতে কথা হল যে আমি ক্ৰস এক্সামাইন কৰিব লাগিব আমি যিখিনি বস্তু পাইছো সেইখিনি আমি যেতিয়া লগৰ এজনক দেখুৱাও তেতিয়া কি হয় তেতিয়া এটা নতুন দৃষ্টি এটা তেওঁলোকে দিব পাৰে এক নতুন দৃষ্টিভংগী দিব পাৰে গতিকে আমি সেই বস্তুখিনিও কৰি চাব পাৰো তাৰ পিছত ডিজাইন চেকস অৰ্থাৎ আমি যে ডিজাইন পৰীক্ষা অৰ্থাৎ আমি যি ধৰণে আমি ডেটাবোৰ কালেক্ট কৰিছো বা যিটো ষ্ট্ৰাকচাৰ লৈ ফেলে যিটো ব্লুপ্ৰিন্ট লৈ ফেলে আমি ডেটাবোৰ কালেক্ট কৰিছো আমি এনালাইজ কৰি গৈছো বস্তুবোৰ সেইবোৰ সঠিক হৈছে নে নাই সেইবোৰ আকৌ এবাৰ চালি জাৰি চাব লাগিব তাৰ পিছত আছে নেগেটিভ কেছ এনালাইসিস অৰ্থাৎ ঋণাত্মক কেছ বিশ্লেষণ ইয়াতে আমি যি বস্তু পাইছো সেই বস্তুখিনিক নেগেটিভ বুলি কোৱা যে নহয় বুলি কোৱা কিবা তথ্য আছে নেকি তেনেকুৱা ধৰণৰ বস্তু আমি বিচাৰিব লাগিব তাৰপিছত ক্লাৰিফাইং ৰিসাৰ্চাৰ বায়াস এজ এ ৰিসাৰ্চাৰ গৱেষক হিচাপে আমি আমাৰ ধাৰণা তাতে দিব নোৱাৰো তেওঁলোকে কেনেকে কৈছে কি কৰিছে সেইখিনি বুজি মেলিহে দিব পাৰো তেওঁলোকে এই কামটো কিয় কৰিছে কিহৰ কাৰণে কৰিব পাৰে আমি আমাৰ তাতে মগজু খটুৱাব নোৱাৰো এটা পৰ্যায়লৈকে ইন্টাৰপ্ৰেট কৰিব লাগিব কিন্তু তেওঁলোকৰ দৃষ্টিভংগীক আৰু এটা একেবাৰে অপোজিট দৃষ্টিভংগী আমাৰ ফালৰ পৰা দিয়াটো জাস্টিফায়েবল নহয় তাৰ পিছত মেম্বাৰ চেকস মেম্বাৰ চেকসত কি হয় যে যিজন পাৰ্টিসিপেন্ট যাৰ তথ্য আমি লৈছো তেওঁক আমি যিখিনি লিখি মেলি তৈয়াৰ কৰিছো তেওঁক আমি সেই বস্তুটো দিছো যাতে তেওঁ আমাক ক'ব পাৰে যে মোৰ বিষয়ে এইখিনি সঁচা লিখা হৈছে নে নহয় যে মই এনেকুৱাই হয় বা মোৰ জীৱন কাহিনীটো এনেকুৱাই গৈছে তাৰ পিছত আছে rich and thick descriptive presentation অৰ্থাৎ সমৃদ্ধ আৰু ডাঠ বৰ্ণনামূলক উপস্থাপন ইয়াতে কি হৈছে যে আমি এটা ক্লিয়াৰ পিকচাৰ দিব লাগিব হ্যাপহেজার্ড নহয় হেজি পিকচাৰ নহয় একদম ক্লিয়াৰ ডেসক্ৰিপশন দিব লাগিব আমাৰ আৰ্টিকেলটোত আমি যি কথাৰ ওপৰত ৰিসাৰ্চ কৰিছো বা যিজন মানুহৰ ওপৰত ৰিসাৰ্চ কৰিছো বা যেনেকুৱাই ৰিসাৰ্চ নহওক কিয় আমি ধুনিয়াকে হেয়া উপস্থাপন কৰিব পাৰিব লাগিব তাৰ পিছত বাহ্যিক অডিট অৰ্থাৎ এক্সটাৰ্নাল অডিটস through this process the expert consultant who is purely external and independent to study examines both the process and the product of the account does assessing its accuracy এটা কোনোবা বাহিৰা মানুহ যিয়ে এই প্ৰসেসটোৰ লগত ইনভলভ নাছিলে তেওঁ যেতিয়া আমি চাবলৈ দিও গুটেখিনি তথ্যৰ লগত তেওঁ যেতিয়া চালি জাৰি চাই তেতিয়া বস্তুটো তেওঁৰ ফালৰ পৰা এটা নিৰপেক্ষ এটা ৰিজাল্ট এটা ওলাই গতিকে
হেতু কি হয় হেতু বহুতখিনি ইম্পৰ্টেণ্ট হয় গতিকে আসলতে আজি আমি ইমানতে আমাৰ যি গুণগত গৱেষণা আছিলে কোৱালিটেটিভ ৰিচাৰ্চ আছিলে সেয়া সমাপ্ত কৰিছোঁ আৰু কোৱালিটেটিভ ৰিচাৰ্চৰ মেইন কথাটোৱে হ'ল যে ইয়াতে ইণ্টাৰপ্ৰিটেশ্যন লাগে ইয়াতে আমি ডেটা যিমান ডেটা আছে সিমান ডেটা আমি কালেক্ট কৰি মেলি আমাৰ প্ৰেজেন্টেশনটো দিওঁ আমি যিটো ৰিচাৰ্চ তৈয়াৰ কৰোঁ সেইটো ডেটাৰ ওপৰতে হয় যিমান বেছি আমি ডেটা কালেক্ট কৰিব পাৰোঁ আমি বাতৰি কাকতৰ পৰা কৰিছোঁ আমি কিবা পাব্লিকেশ্যনৰ পৰা কৰিছোঁ আমি কিবা মেগাজিনৰ পৰা কৰিছোঁ আঁচনিৰ পৰা কৰিছোঁ মানুহৰ এক্সপিৰিয়েঞ্চৰ পৰা কৰিছোঁ মানুহক সাক্ষাৎকাৰ কৰি কৈছোঁ সেই গোটেইখিনি বস্তু লৈ মেলি আমি যিটো আৰ্টিকল হয় সেইটো আমি ৰেডি কৰোঁ ইয়াতে কোনো মেট্ৰিক ডেটা ইউজ নহয় নন মেট্ৰিক ডেটা ইউজ হয় মেট্ৰিক ডেটা এজ ইন ইয়াতে নম্বৰৰ কথা নাহে ইয়াতে আমি কি যিমানখিনি আমি তথ্য পাইছোঁ সেই গোটেইখিনিৰ এটা মিনিং তাৰ সত্যটো কি হয় সেই সত্যটোক আমি যিমান দূৰ জানিবলৈ পাৰোঁ সিমান দূৰ জানিবলৈ চেষ্টা কৰি আমি এটা ধুনীয়া এটা আৰ্টিকল ৰেডি কৰিবলৈ বিচাৰোঁ এতিয়া আমি আকৌ এবাৰ প্ৰথমৰ পৰা আওৰাই লওঁ আজি আমি কি চালো আমি আমাৰ কোৱান্টিটেটিভ ৰিচাৰ্চো শেষ কৰিছোঁ আৰু আজি আমাৰ যিটো কোৱালিটেটিভ ৰিচাৰ্চ আছে অৰ্থাৎ গুণাত্মক যি গৱেষণা হয় সেয়াও আজি আমি শেষ কৰিছোঁ আৰু কোৱালিটেটিভ ৰিচাৰ্চ আৰু কোৱান্টিটেটিভ ৰিচাৰ্চ খুব ইম্পৰ্টেণ্ট হয় এই দুটা আমি কেতিয়াবা এনেকুৱা হয় যে এই দুটা আমি একেলগেও ব্যৱহাৰ কৰিব পাৰোঁ সেয়া মিক্সড মেথডছ বুলি কোৱা হয় আজিকালি বহুত গৱেষক সকলোৱে কি কৰে মিক্সড মেথডছ ব্যৱহাৰ কৰে কাৰণ কি কেতিয়াবা এনেকুৱা হয় যে কোৱান্টিটেটিভ ৰিচাৰ্চ অকলে সাফিচিয়েণ্ট নহয় আৰু এইফালে কোৱালিটেটিভ ৰিচাৰ্চ অকলে সাফিচিয়েণ্ট নহয় যেতিয়া দুইটা ৰিচাৰ্চে একেলগে আহে তেতিয়া কি হয় তেতিয়া বহুতখিনি সাফিচিয়েণ্ট কৰি দিয়ে এটাৰ ৰিচাৰ্চক আৰু তেতিয়া কি হয় তেতিয়া ভাল এটা তথ্য আমি ওলাবলৈ পাৰোঁ আৰু এটা কথা যে কোৱালিটেটিভ তথ্যই আমাক বহুতখিনি সহায় কৰে থিয়ৰিজবোৰ ক্ৰিয়েট কৰাৰ যেনেকৈ গ্ৰাউণ্ডেড থিয়ৰি আছে বা মানুহৰ আত্মজীৱনী কেনেকুৱা হয় একজেক্টলি বস্তুবোৰ চাবলৈ আমাৰ বায়োগ্ৰাফিকেল ৰিচাৰ্চ আছে তাৰপিছত ফেনমিনলজিকেল ৰিচাৰ্চ আছে তেনেকুৱা ধৰণৰ কথা এতিয়া আমাৰ আজি কি পঢ়িলোঁ সেইখিনি আকৌ এবাৰ চাই লওঁ কথা হ'ল যে গুণগত গৱেষণা কি হৈছে যে শৈক্ষিক পৰিঘটনা গুণগত গৱেষণাৰ বৈজ্ঞানিক ব্যাখ্যাৰ বিপৰীতে গতিশীল পৰিস্থিতিৰ প্ৰক্ৰিয়া বুজাত মনোনিৱেশ কৰে আৰু হস্তক্ষেপ কৰে ইয়াৰে প্ৰাকৃতিক পৰিৱেশত বাস্তৱতা গ্ৰহণ কৰা প্ৰক্ৰিয়াবোৰ মানৱতাবাদী প্ৰকৃতিৰ আৰু খুব গুৰুত্বপূৰ্ণ দিয়ে গৱেষকসকলে গুণগত পদ্ধতিৰ প্ৰতি তাৰপিছত বিভিন্ন ধৰণৰ বিষয়টো ব্যৱহাৰ কৰা হৈছে তাৰপিছত আমি ইয়াৰে ব্যাখ্যা চালো ডেফিনেশ্যন কি আছিলে তাৰপিছত যি মেইন আইডিয়া হয় গুণগত গৱেষণাৰ তাৰেও সেই বস্তুখিনি আমি চালো তাৰপিছত আমি আজি আওৰাইছোঁ বৈশিষ্ট্যসমূহ কি হয় সেই বস্তুখিনিও আমি চাইছোঁ তাৰপিছত পদ্ধতিৰ প্ৰকাৰ যিবোৰ আমি টাইপছ বুলি কওঁ সেইখিনিও আমি আলোচনা কৰিছোঁ তাৰপিছত পদক্ষেপসমূহ আমি আলোচনা কৰিছোঁ তাৰপিছত প্ৰমাণীকৰণ অৰ্থাৎ ভেৰিফিকেশ্যন কি ধৰণে কৰিব পাৰে সেইখিনিও আমি আলোচনা কৰিছোঁ আৰু আজি আমাৰ যিটো ক্লাছ আছিল আজি ইমানতে অন্ত পৰিল অৰ্থাৎ গুণগত গৱেষণা অৰ্থাৎ কোৱালিটেটিভ ৰিচাৰ্চ যাক কয় সেয়া আজি আমাৰ ইমানতে অন্ত পৰিল ধন্যবাদ